নমস্কাৰ, গুড মৰ্ণিং। নেশ্যনেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সকলো ভাই বন্ধুসকলক নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু গুড মৰ্ণিং। আমি এতিয়া ট্ৰেইনতে আছোঁ আৰু মিৰ্জাপুৰ ষ্টেচনটো পাৰ হৈছোঁ আৰু কালিলৈ যাই পাম আমি গুৱাহাটী 12টা-1টামান বজাত। ট্ৰেইনটোতকৈ চলি আছে, যদি লেট নকৰে 12টা-1টামানত পাই যাম গুৱাহাটীলৈ। গতিকে আপোনালোকে আমাক চাই আছে, আমি ট্ৰেইনতে আছোঁ। ঈশা নামে ডাঙৰীয়া মোৰ লগতে আছে। আমি ৰাতি 12টাত ট্ৰেইনত উঠিছিলোঁ আৰু এতিয়া আমি মিৰ্জাপুৰ পাইছোঁ, পাৰ হৈছোঁ। গতিকে আপোনালোকে এতিয়া আমাৰ ঈশা নামে ডাঙৰীয়া মন্তব্য আগবঢ়াব। ঈশা নামে ডাঙৰীয়া কওক। নমস্কাৰ, জয় হিন্দ, গুড মৰ্ণিং। নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ আসাম ষ্টেট কমিটি এণ্ড আসামৰ কোৰ কমিটি আমি সকলো ভাই বন্ধু জনাব বিচাৰিছোঁ যে আপোনালোকে যিখন কাম দি আমি যে দুইজনক দিল্লীত পঠোৱাইছিলে আৰু আমি সেইখিনি কাম কৰি আহিছোঁ, কিন্তু গোটেইখিনি কাম কৰিব নোৱাৰিছোঁ। কাৰণ কিয় কৰিব নোৱাৰিছোঁ, ইয়াত আমাৰ আৰ্থিক অৰ্থৰ দুৰ্বলতাৰ কাৰণে আমি তাত থাকিব নোৱাৰিছোঁ। আৰু কেইখন মিটিং আছিলে আমাৰ, সেইখন মিটিঙত আমি উপস্থিত হ'ব নোৱাৰিছোঁ। আৰু বিশেষকৈ মোৰ ঘৰৰ ফালৰ মোৰ দেউতা বেমাৰ, হস্পিটেলত এডমিট আছে, যাৰ কাৰণে আমি এইখিনি এৰি এতিয়া আমি ঘৰত আহিবলৈ বাধ্য হৈছোঁ। আৰু আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় দেখিছে আমি যোন জেগাত গৈছোঁ। আমি হোম মিনিষ্টাৰৰ লগত দেখা কৰিছোঁ, হোম মিনিষ্টাৰৰ লগত মিটিং কৰিছোঁ, আইন মন্ত্ৰীৰ লগত মিটিং কৰিছোঁ আৰু বহুত এমপিৰ লগতো মিটিং কৰিছোঁ। আমি বেলেগ বেলেগ ষ্টেটৰ এমপিসকলৰ লগত আমি মিটিং কৰিছোঁ। চন্দ্ৰশেখৰ আজাদ MP সেইজনৰ লগতো লগ কৰিছোঁ। গোটেই আৰু ছ'চিয়েল মিডিয়া ৱৰ্কাৰ আৰু মানৱ অধিকাৰ আৰু বহুতখিনি ঠাইত যাতে আমাৰ সমস্যাটো সংসদৰ ভিতৰত যাতে উঠে, এইখিনিক লৈ আৰু আমি ৰাষ্ট্ৰীয় লেভেলৰ যি নিউজতো প্ৰচাৰ কৰিছোঁ আৰু অন্য নিউজতো প্ৰচাৰ হৈছে। এটা কথা হৈছে যে আমাৰ ষ্টেটৰ ফালৰ পৰা আমাৰ নেশ্যনেল কমিটিৰ চিফ যিজন ছেক্ৰেটাৰী আছে ৰাজশেখৰজী, ইজনে কৈছিলে যে আমাৰ অসমৰ ফালৰ পৰা আমাৰ নিউজ পেপাৰত আহিব লাগে, কিন্তু আমাৰ অসমত সেইখিনি নিউজ পেপাৰত আমি দিব পৰা নাই। আমি কৈছিলোঁ আমাৰ ষ্টেট কমিটিবিলাকক কৈছিলোঁ যে আমাৰ এইখিনি আমাৰ অসমত নিউজৰ ষ্টেটমেণ্টত আহিব লাগে, কিন্তু আমি দিব পৰা নাই। আৰু প্ৰত্যেক ষ্টেটৰ ফালৰ পৰা সিহঁতে নিজৰ ষ্টেটৰ নিউজত দি আছে আৰু আমাক লাজ দি আছে। এতিয়া বৰ্তমানে আমাৰ ষ্টেটৰ কাৰিকৰ্মীসকলে লাজ দি আছে যে আপোনালোকৰ ষ্টেটত কিয় অহা নাই। তাৰ কাৰণে মই মোৰ অসমৰ ষ্টেট কমিটিক মই অৱগত কৰাওঁ যে আপোনালোকে এইখিনি যেনেকুৱা পাৰে নিউজ ষ্টেটমেণ্টত পেপাৰত আহিব লাগে। আৰু বৰ্তমানে আমাৰ কমলা বাইদেউ তাত ৰহিছে, যি মিটিং কৰিব নিশ্চয় আমি আপডেট পাম। আৰু বৰ্তমানে আমি ঘৰৰ ফালে ৰাওনা হৈছোঁ। আৰু আমাৰ ৰঞ্জিত ডাঙৰীয়াই যিখিনি কৈছে সেই যে আমি কোনটো ঠাইত আহিছোঁ, সেই ঠাইৰ পৰা আমি অহাকালি মৰ্ণিং বা কোনোবা টাইমত আমি আহি পাই যাম আৰু আপোনালোকৰ হক আৰু অধিকাৰৰ কাৰণে আমি মাত মাতি যাম। আৰু যোন ডিষ্ট্ৰিক্টত কিবা প্ৰব্লেম হয় আপোনালোকে আমি দুইজনৰ লগত পৰামৰ্শ কৰিব পাৰে। কোনোবা ঠাইত কিবা প্ৰব্লেম হ'লে আপোনাৰ DG অফিচত হওক, কমাণ্ডেণ্ট অফিচত হওক, DC অফিচত হওক, যোনখন ঠাইত কিবা প্ৰব্লেমত পৰিব আপোনালোকে আমাৰ লগত সদায় ফোনে আলাপ আলোচনা কৰিব আৰু আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰি যাম। এইখিনি কৈ মোৰ মন্তব্য ইয়াত সামৰণি মাৰিছোঁ। হোমগাৰ্ড একটা জিন্দাবাদ, हमारी हक हम लेके रहेंगे। जय हिंद, जय आय।